কৰ্মৰ কোনো সৰুবৰ নাই, কৰ্মৰ কোনো ভিন্নতা নাই। কেৱল পুৰুষেহে যে যিকোনো এটা কাম কৰিব পাৰিব, মহিলাই নোৱাৰিব তেনেকুৱাও কোনো কথা নাই। প্ৰচণ্ড মানসিক শক্তি থাকিলে আপুনি অনায়াসে কৰি যাব পাৰে সকলোবোৰ কামেই। আৰু তেনেকুৱা এক নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে। ইতিমধ্যেই পুৱাই পথাৰলৈ পাৱাৰ টিলাৰখন লৈ যোৱা এইগৰাকী যুৱতীয়ে গ্ৰাম্য অৰ্থনীতি সবলীকৰণত দেখুৱাইছে এক অনন্য নিদৰ্শন। কিন্তু কেনেকৈ চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদন। হয়, সৰুৰে পৰাই পিতৃৰ পদাংক অনুসৰণ কৰি কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা যোৰহাটৰ মেলেংগায়ন গাঁৱৰ ৰিমঝিম দত্ত নামৰ এইগৰাকী উচ্চ শিক্ষিত যুৱতী আজি গ্ৰাম্য অৰ্থনৈতিক সবলীকৰণৰ অন্যতম যোদ্ধা হিচাপে পৰিচিত হৈছে। পিতৃৰ সেউজীয়া পথাৰখনত নিজৰ সপোনবোৰ সেউজীয়া কৰাত ব্যস্ত দৰ্শন শাস্ত্ৰত স্নাতকোত্তৰ ৰিমঝিম। পুৱাই কান্ধত গামোচাখন লৈ গাঁৱৰ এগৰাকী পাহুৱাল ডেকাৰ দৰেই পাৱাৰ টিলাৰখন লৈ পথাৰলৈ ওলাই যায় ৰিমঝিম। কৃষি কৰ্মৰে নিজকে স্বাৱলম্বী কৰিব বিচৰা ৰিমঝিমৰ এটাই লক্ষ্য, পথাৰ ধৰিলেহে জাতি থাকিব, পথাৰ ধৰিলে বজাৰো বাচিব। এতিয়াতো পুৰা শাওনৰ বতৰ, যিহেতু এতিয়া পুৰা সম্পূৰ্ণৰূপে খেতিত ব্যস্ত হৈ থকা হৈছে। এইখিনি সময়ত আচলতে কিয় আমাৰ ধান খেতিতে যিহেতু আমাৰ গ্ৰাম্য অঞ্চলত সেইখিনিয়ে মেইন, আৰু গতিকে সেইখিনিয়ে প্ৰথমতে আমি কৰিবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগে লগে মই মোৰ বায়'ফ্লক ফিছ ফাৰ্মিং ষ্টাৰ্ট কৰিছোঁ, যিহেতু কৈছে ট্ৰেইনিং পিৰিয়ড চলি আছে মোৰ, শিকিহে আছোঁ মই কামখিনি। আৰু লগতে মই ব্ৰইলাৰ ফাৰ্মিং লগতে আৰু সোণালী কুকুৰা এইখিনিও কাম কৰি আছোঁ। কামখিনি আচলতে সময়টো ভাগ কৰি লোৱা হয়। ৰাতিপুৱা সময়ত মই খেতিৰ কাৰণে ধৰক ট্ৰেক্টৰলৈ ওলাই যোৱা হয়, দেউতাৰ লগত সহায় কৰিবলৈ ওলাই যোৱা হয়। তাৰ পৰা আহি পেলাই সময় উলিয়াই মাছৰ দানা দিয়া বা ব্ৰইলাৰখিনিক পালন কৰা, এনেধৰণে কামৰ এটা মানে চিডিউল বনাই লোৱা হয়। আৰু লগতে ইয়াৰ পৰা মানে লাভ বুলিবলৈ ক'বলৈ হ'লে তেনেকৈ এটা এমাউণ্ট ধৰক মই আপোনাক ক'ব নোৱাৰিম আপোনালোকক, কিন্তু ঘৰখন আমাৰ যিটো যৌথ পৰিয়াল সেইখিনি সুন্দৰকৈ চলিব পৰাকৈ এটা এমাউণ্ট পাই থাকোঁ। কেৱল সিমানেই নহয়, পিতৃক কোনোদিন এটি পুত্ৰ সন্তানৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়া ৰিমঝিমে ঘৰতেই বায়'ফ্লক পদ্ধতিৰে আৰম্ভ কৰিছে মাছৰ খেতি। চাওক এই দৃশ্য, বিজ্ঞানসন্মতভাৱে এনেদৰে থলুৱা মাছ পুহিছে ৰিমঝিমে, লগতে এখন ব্ৰইলাৰ আৰু সোণালী কুকুৰাৰ পাম। শালি খেতিৰ ভৰপক সময়ত পথাৰৰ পৰা আহি থলুৱা মাছ আৰু ৰিমঝিমৰ আবদাৰত কলকলাই থকা কুকুৰাবোৰক খাদ্য যোগান ধৰি দূৰ কৰে অৱসাদবোৰ। আৰু কি হয়, আমাৰ এতিয়া পথাৰখনৰ পৰা আচলতে আমি আৰম্ভ কৰিলেহে হ'ব, কিয় আমাৰ তেতিয়াহে আমাৰ গ্ৰাম্য উন্নতি হ'ব বুলি মই ভাবোঁ। আৰু কি কামৰ কোনো আচলতে ভাগ বতৰা নাই, সেইবিলাক আচলতে মানুহৰ মনৰ ধাৰণা যে এইখিনি কাম ছোৱালীয়ে কৰিব বা এইখিনি কাম ল'ৰাই কৰিব বুলি কোনো আচলতে ভাগ কৰি থোৱা নাই কোনো। গতিকে যিখিনি কাম ল'ৰাই কৰিব পাৰে সেইখিনি কাম ছোৱালীও কৰিব পাৰে সমানে। গতিকে কৰিয়ে যাব লাগে, মানুহৰ ইচ্ছা থকালৈকে, বল থকালৈকে মানুহে যিমান দূৰলৈকে পাৰে মানুহে কৰিব লাগে। আৰু এতিয়া এইখিনি পৰিস্থিতিত ইমান আমাৰ এটা বেয়া সময় চলি আছে, গতিকে সময় অপচয় নকৰি মানুহে আচলতে উপাৰ্জনমুখী হ'ব লাগে। যিকোনো প্ৰকাৰে সৎ উপায়েৰে আচলতে নিজকে উপাৰ্জনমুখী কৰিবলৈ চেষ্টা কৰিব লাগে। কিবা সংস্থাপন পাম বুলি আচলতে বহি থাকিলে আজিকালি নহ'ব। স্বাভাৱিকতেই আমাৰ সমাজৰ উঠি অহা প্ৰজন্মৰ মাজত চাকৰি প্ৰৱণতা অধিক হোৱাৰ বিপৰীতে উচ্চ শিক্ষিত হৈও চাকৰিৰ পাছত ঘূৰি নুফুৰে এনেদৰে কৃষি কৰ্মৰে নিজক স্বাৱলম্বী কৰিবলৈ প্ৰয়াস কৰা ৰিমঝিমক লৈ গৌৰৱান্বিত কৃষক পিতৃয়ে নিজ কন্যাৰ কৰ্মৰাজিক লৈ কি ক'লে শুনক। ৰিমঝিমৰ দেউতাক হিচাপে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ দুজনী ছোৱালী আৰু ল'ৰাৰ মাজত সৰুৰ পৰাই মই কোনো পাৰ্থক্য দেখা পোৱা নাছিলোঁ। সৰুৰ পৰা ডাঙৰ এই সৰু অৱস্থাৰ পৰাই মই আমাৰ পৰিয়ালৰ যৌথ পৰিয়ালত দুইজনেই বহুত কষ্টৰে খেতি বাতি কৰি তেওঁলোকক এতিয়া তাইক MA পাছ কৰালোঁ, আৰু সৰুজনী ইতিমধ্যে মেট্ৰিক এবাৰ দিবলগীয়া হৈছিল, কিন্তু ক'ভিডৰ পৰিস্থিতিৰ কাৰণে যিকোনো প্ৰকাৰে হ'লেও এতিয়া এইটো পৰিস্থিতিত চলি আছে। ল'ৰা বা ছোৱালী অভাৱ মানুহে অনুভৱ কৰিব নালাগে, কাৰণ কথা হ'ল কি, যি কাম ছোৱালীয়ে কৰিব পাৰে বা ল'ৰাই কৰিব পাৰে সেইখিনি কাম নিজৰ ইচ্ছাৰ ওপৰত কথা।
কাৰণ আজি ছোৱালী কাইলৈ এগৰাকী নাৰী হ'ব। গতিকে ছোৱালীবিলাকক আমি সৰুৰ পৰাই বিশেষকৈ প্ৰস্তুত কৰিব লাগে যাতে তেওঁলোকে সকলো কামেই মাক দেউতাকক সহায় কৰিব পাৰে আৰু এখন ঘৰ সুন্দৰকৈ পৰিচালনা ভৱিষ্যতে কৰিব পাৰে। কাৰণ গতিকে সৰুৰ পৰাই মই এটা কথা তেওঁলোকক শিকাই দিওঁ যে সৎ উপায়েৰে তোমালোকে যিকোনো কৰ্মতেই সৎ উপায়েৰে আগবাঢ়ি যাবা। এয়া মাত্ৰ উদাহৰণহে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু যুৱক অথবা যুৱতীয়ে সম্প্ৰতি পূৰ্বৰ চাকৰিমুখী পৰম্পৰাক বিদায় দি চন পৰা পথাৰখনক নকৈ গঢ়ি নিজকে স্বাৱলম্বী কৰাত ব্যস্ত হৈ পৰিছে। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশ্চয়কৈ গহপুৰ মহকুমাটোত এতিয়া নৈপৰীয়া ৰাইজৰ বাবে সুখবৰ, কিয়নো কৰোণা ট্ৰাষ্টৰ উদ্যোগত যি নৌকা চিকিৎসালয় আছে, এতিয়া এই নৌকা চিকিৎসালয়ে নৈপৰীয়া ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। নিশ্চয় নৈপৰীয়া ৰাইজৰ বাবে ই এক সুখবৰ, কাৰণ নৈপৰীয়া ৰাইজ নদী পাৰ হৈ বিভিন্ন স্থানত গৈ ভেকচিন ল'বলৈ যথেষ্ট অসুবিধা হয় তেওঁলোকৰ। সেয়ে এতিয়া এই নৌকা চিকিৎসালয়ৰ জৰিয়তে যথেষ্টখিনি সুবিধা লাভ কৰিছে নৈপৰীয়া ৰাইজে। কোভিড নিৰ্মূলৰ একমাত্ৰ উপায় হৈ পৰিছে ভেকচিনেশ্যন। সেই হেতুকে কোভিড ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত সকলো কষ্ট স্বীকাৰ কৰি গহপুৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে অত্যন্ত দুৰ্গম অঞ্চলৰ নৈপৰীয়া ৰাইজক প্ৰদান কৰিছে কোভিড ভেকচিন। ব্ৰহ্মপুত্ৰ নদীত বিবেকানন্দ নৌকা চিকিৎসালয়ৰ জৰিয়তে গহপুৰ চাপৰি অঞ্চল গোপাল জাৰণীত প্ৰায় 150 লোকক প্ৰদান কৰিলে ভেকচিন। ভেকচিন প্ৰদান প্ৰক্ৰিয়াত সহায় আগবঢ়ালে স্বেচ্ছাসেৱী সংগঠন কৰোণা ট্ৰাষ্টে। কোভিড ভেকচিনেশ্যন চেণ্টাৰ গহপুৰৰ বিভিন্ন জেগাত আজি বহুত দিন আগৰ পৰা চলি আছে, কিন্তু তাৰ মাজতে দেখা গ'ল যে আমাৰ নৈ কাষৰীয়া যিসকল ৰাইজ আছে তেখেতসকলে ইমান দূৰলৈ গৈ ভেকচিন ল'ব পৰা নাছিল। তেওঁলোকে ইয়াৰ পৰা এই সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। গতিকে সেই সুবিধাকণ তেওঁলোকক দিবৰ কাৰণে আমি প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলৰ ওচৰলৈকে ভেকচিন লৈ অহাৰ এটা ব্যৱস্থা কৰিছিলোঁ আৰু আমাক সহযোগ কৰিছিলে আমাৰ বিবেকানন্দ নৌকা চিকিৎসালয়, যিখিনি কৰোণা ট্ৰাষ্ট বুলি NGO আছে তেওঁলোকৰ সহযোগত আমাৰ উচ্চতম কৰ্তৃপক্ষৰ সহায় সহযোগত আমি গোপাল জাৰণী এলেকাত আজি আহি ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিলোঁ। গতিকে ইয়াত ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু ইয়াত যথেষ্ট ৰাইজ আৰু ভেকচিন ল'বলৈ আছে, তেওঁলোকক আমি পৰৱৰ্তী পৰ্যায়ত আকৌ ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিম। ৰাইজৰ যথেষ্ট আমি সমৰ্থন সহায় সহযোগ পালোঁ, ৰাইজ আহিছে, ওলাই আহিছে। তাতে আজি প্ৰায় 125 জন মানুহে আমাৰ ভেকচিন গ্ৰহণ কৰিছে। যিহেতু তেখেতসকল বৰ্তমান বাৰিষাকাল খেতি বাতিৰ লগত জড়িত হৈ আছিল, তাৰ মাজতো তেওঁলোকে নিজৰ কাম বাদ দি হ'লেও ভেকচিন ল'বলৈ বুলি আহিছে। গতিকে সেইটো যথেষ্ট পজিটিভ নিউজ আমাৰ কাৰণে। স্বেচ্ছাসেৱী সংগঠনটোৰ নৌকা চিকিৎসালয়ৰ দ্বাৰা দুৰ্গম অঞ্চলসমূহত ভেকচিনেশ্যন প্ৰক্ৰিয়াত খৰতকীয়া কৰাত উঠি পৰি লাগিছে গহপুৰ মহকুমা স্বাস্থ্য বিভাগ। বিভিন্ন সময়ত নৈপৰীয়া ৰাইজ চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল, কিন্তু গহপুৰৰ নৈপৰীয়া ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত আৰু চিন্তাৰ কাৰণ নাই। সকলো সুবিধাৰে পৰিপুষ্ট নৌকা চিকিৎসালয় এতিয়া নৈপৰীয়া ৰাইজৰ কাষত সদায় থাকিব। গোপাল জাৰণী নামৰ দুৰ্গম বানপানী প্ৰৱণ এলেকাত গাঁৱত আহি পেলাই আজি আমি ভেকচিন প্ৰদান কৰিলোঁ কোভিডৰ। প্ৰথমতে ইয়াত আজিৰ পৰা 15-20 দিন আগতে প্ৰশাসনে উদ্যোগ লৈছিল ভেকচিনৰ কাৰণে। তাত অনলি 22 জন মানুহে ভেকচিন লৈছিল। গাঁৱৰ মাজত গৈ পেলাই আমি অকণমান সজাগতা শিবিৰ বিভিন্ন পাতিলোঁ, আলোচনা বিলোচনা কৰি পেলাই আজি 125 জন মানুহক আমি ভেকচিন দিব পাৰিলোঁ। নেক্সট 2-4 দিনৰ ভিতৰত আৰু এটা কেম্প কৰি পেলাই ইয়াত যাতে 100% ভেকচিনেশ্যন কেনেকৈ কৰিব পাৰিম তাৰ ওপৰত আমি প্ৰশাসনৰ লগত আমাৰ কৰোণা ট্ৰাষ্টৰ যৌথভাৱে আমাৰ এই কাৰ্যসূচী চলি থাকিব। কৰোণা ট্ৰাষ্টৰ এই নৌকা চিকিৎসালয়ৰ জৰিয়তে এতিয়া যথেষ্ট উপকৃত হৈছে গহপুৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজ। আৰু এনেদৰে নৌকা চিকিৎসালয়ৰ জৰিয়তে এতিয়া নৈপৰীয়া ৰাইজৰ গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে গৈ আচলতে ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। নিশ্চয়কৈ ই এক গহপুৰৰ বাবে সুখবৰ। বিভিন্ন সময়ত নৈপৰীয়া ৰাইজে বিভিন্ন চিকিৎসা সেৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল, কিন্তু এতিয়াৰ পৰা আৰু সেই সমস্যা নাই। এতিয়াৰ পৰা নৌকা চিকিৎসালয়ে প্ৰতি নৈপৰীয়া ৰাইজৰ গাঁৱে গাঁৱে গৈ এতিয়া আগবঢ়াব চিকিৎসা সেৱা। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট।
UK আৰু ইণ্ডোনেছিয়াৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত 3টা K9 স্কোৱাড ডগ মূৰৰ কামৰণি হৈ পৰিছে চোৰাং চিকাৰীৰ বাবে। উন্নতমানৰ প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ জুবি, লিয়ন আৰু ইমি নামৰ স্নিফাৰ ডগ দীৰ্ঘদিন ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ দায়িত্বত নিয়োজিত হৈ আছে। বন বিভাগৰ সৈতে চোৰাং চিকাৰীৰ বিৰুদ্ধে নামি পৰা অভিযানত বাগৰি বনাঞ্চলৰ জুবিয়ে লাভ কৰিছে বহুকেইটা সফলতা। চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ লগতে কাজিৰঙাত বন বিভাগৰ বনকৰ্মীৰ সমানে দিনে নিশাই টহল দিয়ে জুবি, লিয়ন আৰু ইমিয়ে। এজন বনকৰ্মীৰ দৰেই নিষ্ঠা আৰু সততাৰে বিগত ভালেকেইটা বছৰে দায়িত্ব পালন কৰি আহিছে এই কুকুৰকেইটাই। আমাক প্ৰথমতে অৰণ্যকৰ পৰা আপোনাৰ প্ৰশিক্ষণ দিছিলে, UK আৰু ইণ্ডোনেছিয়াৰ পৰা ট্ৰেইনাৰ দিছিলে, দীপৰ বিলত ট্ৰেইনিং দিয়া হৈছিলে 8 মাহ। তো আমি তাতে প্ৰশিক্ষণ লৈ আহিছে। আহি কেনে আমি ইয়াতে ডেইলি অলপ কৰি থাকোঁ যাতে পাহৰি নাযায়। আৰু আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টতে কাম কৰিছোঁ গড় হত্যা ৰোধ কৰাৰ কাৰণে, আৰু পুলিচৰ লগতো কৰা যায়। আপোনাৰ এটা এভিডেঞ্চ পালে ভাল হয়। এভিডেঞ্চটো পোৱাৰ পিছত আমি ট্ৰেকিং কৰি কেনে আমি সেইটো কৰাত সুবিধা হয়, আৰু এইটো ধৰিবলৈ সুবিধা হয়। হয়, ধৰিছে, ভালেখিনি ধৰিছে। আৰু পুলিচ কাষ্টডিতো আপোনাৰ ধৰা হৈছে পুলিচৰ লগত। আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টতো 2019তো গড় চিকাৰী ধৰা হৈছে। তাৰপিছত আপোনাৰ মাৰ্ডাৰ কেছতো এইবিলাক নানান ধৰণৰ কেছ হৈ থাকে, সেইবিলাকতে লৈ যায় পুলিচ। অকল ফৰেষ্ট ডিপাৰ্টমেণ্টত বুলি নহয়, গোটেই ফৰেষ্টতে বা পুলিচৰ হেৰিতে গোটেইখিনিতে যোৱা হয়। এইটো প্ৰজাতিটো হ'ল বেলজিয়াম মেলিনিয়াছ। আপোনাৰ এইটো চাকৰিকাল আপোনাৰ 8 বছৰ কৰে, বাকী তাৰপিছত আৰু ৰিটায়াৰ দি কেনে বেছ কেম্পত ৰখা হয়, গুৱাহাটী বেছ কেম্পত। কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত জুবি, লিয়ন আৰু ইমি হৈছে বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ডগ। উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গড় হৈছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। সেয়ে বছৰ বছৰ দিন ধৰি ইয়াৰ বন্যজীৱকুলক সুৰক্ষা প্ৰদান কৰি আহিছে ইয়াৰ কৰ্তব্যৰত বনকৰ্মীয়ে। আনহাতে প্ৰকৃতিপ্ৰেমী আৰণ্যক নামৰ স্বেচ্ছাসেৱী এটি সংগঠনে কাজিৰঙাৰ বন্যজীৱক অধিক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে কাজিৰঙাত নিয়োজিত কৰিছিল 3টাকৈ প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ডগ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত K9 ডগ স্কোৱাডৰ অধীনত বৰ্তমান 3টা কুকুৰ আছে, জুবি, লিয়ন আৰু ইমি বুলি। ৰাষ্ট্ৰীয় আৰণ্যকৰ যিটো NGO, আৰণ্যকে আমাক প্ৰভাইড কৰা কুকুৰকেইটা বিভিন্ন ধৰণৰ চোৰাং চিকাৰী অভিযানৰ ক্ষেত্ৰত বা অন্য ধৰণৰ বিভিন্ন ক্ষেত্ৰতো আমি এইবিলাক কুকুৰ ব্যৱহাৰ কৰি আহিছোঁ আৰু বহুত ক্ষেত্ৰত সুফল পাইছোঁ। 2011 চনৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে এইসমূহ স্নিফাৰ ডগ। বৰ্তমান কাজিৰঙাৰ বুঢ়া পাহাৰ বনাঞ্চলত ইমি, বাগৰি বনাঞ্চলত জুবি আৰু বোকাখাতৰ মুখ্য কাৰ্যালয়ত লিয়নে কৰ্তব্যত নিয়োজিত হৈ আছে। 8 বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত অৱসৰ দিয়া হয় স্নিফাৰ ডগসমূহক। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আমি আপোনাক দেখুৱাম জীৱন সংগ্ৰামৰ এটা বাস্তৱ কাহিনী। গোহালিত কেইবাটাও গৰুক লৈ ব্যস্ত হৈ থকা এই মৰমলগা ছোৱালীজনীৰ নাম আশা প্ৰধান। 14 বছৰীয়া আশাই হৈছে পৰিয়ালৰ আশাৰ আকৰ। 9ম শ্ৰেণীতে শিক্ষা সামৰি আশা নামিব লগা হ'ল জীৱন যুদ্ধত। এয়াই যেন আশাৰ বাবে এক ৰুহ বাস্তৱ। মনত বহু সপোন লৈ পঢ়াশালীলৈ বাট লোৱা ছোৱালীজনী আধা বাটতেই থমকি ৰ'ল আৰু মূৰ পাতি ল'লে পৰিয়ালটোৰ সমস্ত দায়িত্ব। কাৰণ আশাৰ পিতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত। পিতৃ অকামিলাৰ বাবে পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব মূৰ পাতি ল'ব লগা হয় পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা আশাই। গোহালিৰ গৰুকেইজনীক লৈ আৰম্ভ হ'ল আশাৰ জীয়াই থকাৰ সংগ্ৰাম। পুৱাই পশুধনৰ খাদ্য যোগাৰ ধৰি দুগ্ধলৈ চাইকেল চলাই আশাই এনেদৰে গাখীৰ বিক্ৰী কৰি নিজৰ ঘৰখনৰ দুবেলা দুমুঠি যোগাৰ কৰি আহিছে। এগৰাকী 9ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী আৰু সেই ছাত্ৰীগৰাকী এতিয়া এটা পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছে। আচলতে নিজৰ পিতৃৰ অসুখৰ বাবে সেই ছাত্ৰীগৰাকীয়ে পঢ়া বাদ দি এতিয়া এনেদৰে
পৰিয়ালৰ দায়িত্ব লৈছে। প্ৰথমতে তোমাৰ নামটো কি? মোৰ নাম আশা প্ৰধান। আশা প্ৰধান। তুমি কোন শ্ৰেণীত পঢ়ি আছিলা? মই 9 শ্ৰেণী। পঢ়া এৰিলা তুমি? ঘৰৰ কামবোৰ কৰিব লাগে আৰু কষ্টও আছে ঘৰৰ কামবোৰ কৰিব। দেউতাৰ বেমাৰ আছিলে আৰু। দেউতাৰ বেমাৰ কিমান দিনৰ পৰা দেউতাৰ বেমাৰ হৈ আছে? 2020 পৰা বেমাৰ হৈ আছে। বেমাৰ হৈ আছে আৰু সেইটো কাৰণে তুমি এতিয়া দায়িত্ব লৈছা। তুমি কি কি কৰা এতিয়া? ধৰি লোৱা তোমালোকৰ যথেষ্ট কেইবাটাও গৰু দেখিছো, এগৰাকী তোমালোক যিহেতু দেউতা গোপালক, কি কি কাম কৰিবলগীয়া হয় তুমি? গৰু ঘাঁহ কাটিব যাওঁ কেতিয়াবা, তাৰপিছত গৰু দানা কিনা, গোবৰ পেলাওঁ, গাখীৰ ওলাওঁ, সকলোখিনি কৰা। গাখীৰ ক'ত ক'ত তুমি দিয়াগৈ? টাউনত যাওঁ, য'ত ত'ত মানুহ ঘৰত দিব লাগে আৰু দিয়ে। আশাৰ ঘৰ মৰিয়নিৰ শান্তিপুৰত ব্যতিক্ৰমী চিন্তাধাৰাৰ আশাই আন 10গৰাকী কিশোৰ বা কিশোৰীৰ দৰে জীৱনটো সুখ স্বাচ্ছন্দ্যৰে উপভোগ কৰাৰ পৰিৱৰ্তে মূৰ পাতি লৈছে ঘৰৰ মুৰব্বীৰ দায়িত্ব। মই ভাবিছোঁ মোৰ নিচিনা ছোৱালী যদি মোৰ ঘৰৰ দায়িত্ব ল'ব পাৰে, এনেকুৱা আন কেইটা ছোৱালীও মা দেউতাৰ যদি দায়িত্ব ল'ব পাৰে, মই এইটোকে বহুত ভাল পাওঁ। এইটো মই কিন্তু ছোৱালীগৰাকী যে পঢ়া শুনাটো মানে স্তব্ধ হৈ গৈছে, পঢ়াটো যিহেতু 9ম শ্ৰেণীত তাই এৰিছে, কি ক'ব? আজিকালি মই ভাবিছোঁ যে পঢ়িব লাগে, কামবোৰ নিজৰ দায়িত্বটো নিজে কৰিব লাগিব। এনেদৰে গাখীৰ বিক্ৰী কৰি আশাই নিজৰ জীৱন সংগ্ৰাম চলাই দিছে। বহু কষ্টৰ মাজতো নিজৰ জীৱনটোক লৈ কেতিয়াও আশাহত হোৱা নাই আশা। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক চুমনি অঞ্চলত একতা পৰিষদ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ শুকান খাদ্য সামগ্ৰী বিতৰণ। বছৰি বানপানীত বিধ্বস্ত হোৱা উক্ত অঞ্চলটোত কভিডৰ বাবে সাধাৰণ ৰাইজৰ অৱস্থা তথৈবচ হৈ পৰাত চিৰা, চেনি ইত্যাদি বিতৰণ কৰে প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৰ অন্যতম উদ্যোক্তা বীৰেন ডেকাই জানিবলৈ দিয়া মতে পানীয়ে ধৰাশাৰী কৰা তিনিচুকীয়া জিলাৰ প্ৰায় 30খন গাঁওক সামৰি তেওঁলোকে শুকান খাদ্য বিতৰণ কৰিব। বিগত সপ্তাহত জিলাখনৰ 600 পৰিয়ালক শুকান খাদ্য বিতৰণ কৰাৰ লগতে আজিৰে পৰা কাকপথাৰৰ ডিৰাক চুমনি, ডিৰাকমুখ ইত্যাদি অঞ্চলত শুকান খাদ্য বিতৰণ কৰে অনুষ্ঠানটোৱে। সমগ্ৰ জিলাখনৰ প্ৰায় 1200 দৰিদ্ৰ পৰিয়ালক শুকান খাদ্য সামগ্ৰী বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি একতা পৰিষদ নামৰ অনুষ্ঠানটোৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে। যোৱা সপ্তাহত কৰা হৈছে, আকৌ এই সপ্তাহত পুনৰ 600 পৰিয়ালক সাহায্য বিতৰণ কৰাৰ উদ্দেশ্যে আজি আমি এই চুমনি অঞ্চলত প্ৰৱেশ কৰিছোঁ। ইয়াৰ পিছত আমি ডিৰাকমুখ অঞ্চললৈ যাম, তাতো আমি প্ৰায় 100 ঘৰ পৰিয়ালক আমি সাহায্য বিতৰণ কৰিম। ইয়াৰ উপৰি আমাৰ ডাঙৰি অঞ্চলৰ লাইনা আৰু এই হাতীগুলি অঞ্চলতো আমি অহা কালি পৰহিৰ ভিতৰত আমি সাহায্য বিতৰণ কৰিবলৈ সংকল্প লৈছোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।